এটা ভিডিঅ' বনাওঁ আৰু এই ভিডিঅ'টো যেতিয়া কোনোবা এজন মানে হাজাৰজনে আপোনাৰ ভিডিঅ'টো চাইছে আৰু সেই হাজাৰজন ভিডিঅ'ৰ চাওঁতাৰ ভিতৰত ধৰক 50জন মানুহে আপোনাৰ প্ৰশ্নৰ উত্তৰটো নাজানে আৰু সেই প্ৰশ্নৰ উত্তৰটো কিন্তু জীৱনৰ কোনোদিন নহয় কোনোদিন আহিব পৰা সম্ভৱ আছে। তেনেকুৱা ধৰণৰ প্ৰশ্ন যদি এটা কৰা হয়, যদি নাজানে জনাসকলে যেতিয়া এনচাৰটো দিয়ে তেতিয়াহ'লে সেই এনচাৰৰ পৰিমাণ যদি জনাসকলৰ ভিতৰত যদি 50টা শুদ্ধ উত্তৰ হয় বা 20জনে নাজানো বুলি ক'ব বা কিবা ক'ব, নজনাসকলে শিকিবলৈ পাব আৰু জনাসকলে তাত লিখি দিব আৰু তাৰ পৰা নজনা কিছুমান ল'ৰা ছোৱালী ডাঙৰ মানুহে হওক বা বহুতে সেই শাস্ত্ৰ অধ্যয়ন নকৰে বা কিবা নকৰে, কিন্তু শাস্ত্ৰৰ আমাৰ 50 বছৰ পাৰ হ'লে শাস্ত্ৰৰ কিন্তু বহুত প্ৰয়োজন হ'ব আৰু সেই সময়ত সেইকেইটা কথা দৰকাৰ হ'ব। গতিকে সৰু 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 টপিকেৰে যদি আমি কিবা কিবি জানিব পাৰোঁ তেতিয়াহ'লে আপোনালোকে কওকচোন ভাগৱত শাস্ত্ৰখন কোনে লিখিছিল আৰু ভাগৱত যোনে লিখিছিল তেওঁ কাৰ পুত্ৰ আছিল? নমস্কাৰ।